না গোটেই বিষয়টো বৰ্তমান আপোনাৰ আচলতে চৰকাৰৰ মানে বিচাৰাধীন হৈ আছে এনেধৰণে কাৰণ আমি যেতিয়া এই অভিযোগটো দিছিলোঁ আমি লগে লগে অসম চৰকাৰৰ পশুপালন বিভাগৰ প্ৰধান সচিব ডাঙৰীয়াৰ ওচৰত আমি গোচৰ ৰুজু কৰিলোঁ তাৰপিছত আমি দিছপুৰ থানাত আমি গোচৰ ৰুজু কৰিলোঁ কিন্তু এতিয়া দুয়োটা বিষয়ে তদন্ত আৰম্ভ ইতিমধ্যে হৈছে কিন্তু লক্ষণীয় কথাটো হ'ল যে আমি গোচৰ ৰুজু কৰাৰ পিছতো বা আমি অসম চৰকাৰৰ আমাৰ অনুসূচিত সঞ্চালকালয়ে গোচৰ দিয়াৰ পিছতো আমি যেনেধৰণে আশা কৰিছোঁ তেনেধৰণে বিষয়বিলাক আগবঢ়া নাই ক'ৰবাত নহয় ক'ৰবাত যেন চৰকাৰী বিষয়া কৰ্মচাৰী অলপ হেমাহি আছে আৰু এনেকুৱা লাগে যেন আমাৰ মানে চৰকাৰে আচলতে এনেকুৱা ধৰণৰ যিবিলাক মানে ২ নম্বৰী বিষয়া তেওঁলোকৰ ৰক্ষণাবেক্ষণ দি থকা যেন আমাৰ অনুভৱ হৈছে গতিকে এক কথাত ক'ব পাৰি বিষয়টো আমি ভবাৰ দৰে গোচৰটো আগবঢ়া নাই কিন্তু আমি দিছপুৰ থানাই হওক অসম চৰকাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টে হওক আমাৰ অনুসূচিত সঞ্চালকালয় হওক সকলোতে আমি পুনৰবাৰ আমি অহাকালিলৈ আকৌ আমি এই বিষয়টোৰ ওপৰত আকৌ পিটিশ্যন দিম আকৌ অভিযোগ দিম যাতে লক্ষধৰ ডেকাৰ বিষয়াই কোনো ৰেহাই নাপায় তেওঁলোকে যাতে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে আৰু দেখিবলৈ পোৱা গৈছে যে গোটেই বিষয়টো তাত বহুতো লোকে বৰ্তমান মুহূৰ্তত হাত উজান দিয়াৰ কথা আপোনালোকে উল্লেখ কৰিছিল। নহয় আচলতে গোটেই বিষয়টো এনেধৰণৰ আপোনালোকক মই পুনৰবাৰ আকৌ ফটোখন দেখুৱাব বিচাৰিছোঁ দেই এইজনে আচলতে ডাক্তৰ লক্ষধৰ ডেকা অসম চৰকাৰ পশুপালন বিভাগৰ ডাক্তৰ লক্ষধৰ ডেকা এই লক্ষধৰ ডেকাৰ যিটো বিষয় তেখেতে ভুৱা অনুসূচিত প্ৰমাণ পত্ৰৰে তেখেতে অনুসূচিত সংৰক্ষণৰ চাকৰি কৰি আছে আৰু কথাটো মানে এনেধৰণৰ যে তেখেতটো ভুৱা হয়েই তেখেত আচলতে এগৰাকী অপৰাধীও কিন্তু তেখেতৰ ৰক্ষণাবেক্ষণ দিবলৈ কিছুমান মানুহ তেখেতৰ সুৰমে লাগি পৰিছে ইতিমধ্যে আমাৰ হাতলৈ তথ্য আহিছে কিছুমান সংগঠনৰ নেতা হওক বা আপোনাৰ চৰকাৰী বিষয়া হওক অন্যকে তেখেতৰ গাঁওবুঢ়া জানিব কিন্তু লক্ষধৰ ডেকাৰ হাতত কোনো ধৰণৰ এনেকুৱা নথিপত্ৰও নাই যে তেখেতে নিজকে বচাব পাৰিব গতিকে লক্ষধৰ ডেকাই আচলতে মই ভাবোঁ যে এই বিষয়টো তেখেতে নিজেই বিচাৰ বিবেচনা কৰি শিক্ষিত এগৰাকী মানুহ তেখেতে নিজেই মই ভাবোঁ যে আত্মসমৰ্পণ কৰা ভাল আৰু তেখেতে নিজেই আচলতে তেখেতে নিজৰ দুখটো স্বীকাৰ কৰি লোৱা ভাল নিজক যিমানে বচাবলৈ চেষ্টা কৰিব তিমানে তেখেতে বিপদলৈ সন্মুখীন কৰিব গোটেই বস্তুটো গাঁওবুঢ়াৰ কথাটো আপোনালোকে উল্লেখ কৰিছিল। নহয় গাঁওবুঢ়াগৰাকীয়ে তেখেতে ৰক্ষণাবেক্ষণ দি আছে অৰ্থাৎ তেখেত লক্ষধৰ ডেকা চাব দেই মই আপোনাক তথ্য সহকাৰে কৈছোঁ লক্ষধৰ ডেকাৰ বিভাগত যদি আপুনি কাৰ্যালয়ত যদি আপুনি জাতিগত প্ৰমাণ পত্ৰ বিচাৰে আপোনাক কি কৰিব এডমিট কাৰ্ড দিব মেট্ৰিকৰ এডমিট কাৰ্ড দিব বা বিভিন্ন ধৰণৰ তথ্য পাতি দিব কিন্তু কোনোদিনা জাতিগত প্ৰমাণ পত্ৰখন নিদিয়ে অৰ্থাৎ লক্ষধৰ ডেকা এজনে ভুৱা মানুহ প্ৰমাণ হৈছে দ্বিতীয়তে গাঁওবুঢ়াজনে আজিলৈকে লক্ষধৰ ডেকা ঘৰৰ কাষতে এই গাঁওবুঢ়াজনে কোনোদিন আজিলৈকে লক্ষধৰ ডেকা অনুসূচিত জাতি হয় বুলিও লিখি নিদিয়ে নহয় বুলিও লিখি নিদিয়ে কিন্তু যেতিয়াই যোনে নাযাওক কিয় সদায় হয় বুলি কয় যদি হয়েই এজন মানুহ হয় বুলি লিখি দিব লাগে আৰু যদি নহয় তেতিয়া নহয় বুলি লিখি দিব লাগে তাৰমানে গাঁওবুঢ়াজনে আপকীয়াকৈ লক্ষধৰ ডেকাৰ ৰক্ষণাবেক্ষণ দি আছে আৰু তাৰপিছত আৰু এটা কথা হ'ল যে কি আমি যেতিয়া চাৰ্কুল অফিচত গোটেই তদন্ত হৈছিলে ডিচিৰ জৰিয়তে চাৰ্কুল অফিচত যেতিয়া তদন্ত হৈছিলে চাৰ্কুল অফিচে কি কৰিছিলে লক্ষধৰ ডেকাৰ প্ৰমাণ পত্ৰখন দিছিলে আপোনালোকক দেখুৱাম এই প্ৰমাণ পত্ৰখন লৈছে আপোনাৰ 2000 এইটো ডেট লিখা আছে 2012 চন 7/9/2012 2012ত এই প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছে কিন্তু তেখেতে যিবিলাক কাগজ পাতি কাটি দিছে একদম মূল্যহীন কাগজ মূল্যহীন মানে এইকাৰণে জাতিগত প্ৰমাণ পত্ৰ উলিয়াবৰ কাৰণে আপোনাৰ পান কাৰ্ড দৰকাৰ নাই আধাৰ কাৰ্ড দৰকাৰ নাই ভোটাৰ কাৰ্ড দৰকাৰ নাই এইবিলাক একো দৰকাৰ নাই কিন্তু সেইবিলাক তেখেতে জমা দিছিলে আকৌ 2012 চনৰ চাৰ্টিফিকেট লৈছে কিন্তু 2013 চন 29/6/2013 চনৰ এখন তেখেতে জাতি মানে জাতিৰ প্ৰমাণ মানে আপোনাৰ পৰিষদৰ প্ৰমাণ পত্ৰ দিছিলে অৰ্থাৎ 12 চনৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আকৌ 13 চনৰ কাগজ এনক্ল'জ কৰি দিছে এইটো সম্ভৱ নহয় এইটো কেনেকৈ সম্ভৱ হ'ব 12 চনৰ কাগজ ল'বলৈ হ'লে তাৰ আগৰ কাগজ লাগিব যদি চাৰ্টিফিকেটে পাই গ'ল তাৰ পিছৰ কাগজ দিলেতো নহ'ব গতিকে গোটেই বিষয়টো আচলতে লক্ষধৰ ডেকা এগৰাকী ভুৱা অনুসূচিত ব্যক্তি আৰু তেখেতে এগৰাকী উচ্চপদস্থ বিষয়া হোৱাৰ পিছত এনেধৰণৰ দুৰ্নীতি কৰিছে ৰক্ষণাবেক্ষণ দিছে আছাম দুৰ্নীতিপূৰ্ণ ব্যক্তিয়ে গতিকে আমি অনুসূচিত জাতি যুৱস্থ পৰ্যায়ত কোনো কাৰণে ৰখি নাথাকোঁ বিষয়টো পুনৰবাৰ আমি তেখেতৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈ থাকিম প্ৰয়োজন হ'লে তেখেতৰ কাৰ্যালয় এইকেইদিনতে আমি আমাৰ সংগঠনৰ তৰফৰ পৰা তেখেতৰ কাৰ্যালয় আমি ঘেৰাও কৰিম আৰু তাত ধৰ্ণা ধৰ্মত যি কৰিব লাগে আমি সকলো কৰিম গাঁওবুঢ়াজনৰ নাম হ'ল চক্ৰধৰ দাস তেখেত দদৰা যিখন গাঁও সেই গাঁওখনৰ গাঁওবুঢ়া আৰু চক্ৰধৰ আমাৰ লক্ষধৰ ডেকাৰ যিটো ঘৰৰ কাষৰে ঘৰ সীমাত যিটো ঘৰ সেইটোৱে আপুনি যদি এজন সাংবাদিক হিচাপে সুধিবলৈ যায় গাঁওবুঢ়াজন কোনো সাক্ষাৎকাৰ নিদিয়ে আপুনি যদি সোধে তেখেতে আপোনাক হয় বুলিও নকয় নহয় বুলিও নকয় অৰ্থাৎ বিভিন্ন বেমেৰি বেংক কথাৰে এই চক্ৰধৰ ডেকা নামৰ গাঁওবুঢ়াজনে লক্ষধৰ ডেকা প্ৰথমত ৰক্ষণাবেক্ষণ দিছে তাৰপিছত কিছুমান সংগঠন আছে অনুসূচিত জাতিৰ সংগঠন তেওঁলোকৰ কিছুমান নেতাই টকা পইচা লৈ পেলাই লক্ষধৰ ডেকা ৰক্ষণাবেক্ষণ দিছে কিন্তু লক্ষধৰ ডেকা এগৰাকী অনানুসূচিত ব্যক্তি হয় এই কথা নিশ্চিত আৰু এই কথা দিনৰ পোহৰতে সত্য কোনো কাৰণতে ডেকাক ৰেহাই দিয়া নহ'ব তেখেত বৰ্তমান খানাপাৰাত থকা অসম পশুপালন চৰকাৰৰ ARV ডিপাৰ্টমেণ্টৰ কাম কৰি আছে ARV ডিপাৰ্টমেণ্টত ডেপুটি ডাইৰেক্টৰ হিচাপে কাম কৰি আছে আমি ইতিমধ্যে শুনা পাইছোঁ লক্ষধৰ ডেকাই কেইটামান সংবাদ মাধ্যম আৰু আমাৰ অনুসূচিত যুৱস্থ পৰিষদৰ ওপৰত মানুহে কেছ তৰিব বুলি এটা মানে খুব ক'ৰবাত প্ৰচাৰ কৰি আছে যিজন লক্ষধৰ ডেকা কোনো মান সন্মানে নাই
তেখেতে জীৱনত ২ নম্বৰী কাম এটা কৰি এখন অনুসূচিত ভুৱা প্ৰমাণপত্ৰ লৈ নিজকে ডেপুটি ডাইৰেক্টৰৰ লগত পদোন্নতি লয় সেইটো মানুহৰ কি মান সন্মান আছে তেখেতৰ মান সন্মান যিজন মানুহ নাই তেখেতক মই ভাবিছোঁ ৰেহাই দিয়া কোনো যুক্তি থাকিব নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত